2025 বৰ্ষৰ জানুৱাৰী মাহৰ 16, 17, 18 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ পৰম্পৰাগত জোনবিল মেলা এই জোনবিল পথাৰত অনুষ্ঠিত হ'ব। গত ইংৰাজী 3/11/2024 তাৰিখে আমাৰ ৰাজদৰবাৰ বহিছিল। এই ৰাজদৰবাৰ সিদ্ধান্ত মৰ্মে আমি এই তিনিদিনীয়া কাৰ্যসূচী 16, 17, 18 জানুৱাৰীত 2025 বৰ্ষত আমি জোনবিল মেলা উদযাপন কৰিম। এইবাৰ জোনবিল মেলাত কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং, বৰমাৰ্জং পিনুং, চখামণি পিনুং, বালিখঞ্জি পিনুং আদিকে কৰি ৰংখৈ বাৰ, খাৱৰা গৰাই, চিলাংখঞ্জি, উঠাংগঞ্জি আদিকে কৰি প্ৰায় 58খন গাঁৱৰ পাহাৰৰ লোকসকল, তিৱা লোকসকল আহিব আৰু মেঘালয়ৰ আমদুবি ঘাট, আমজং, লুমফৈ, উন্ত্ৰাই, উমদেন, উমলাপেৰ, মাগৰ পিনুং, মায়ং পিনুং, নখাপ, মকেৰ, মৰঙা, চিৰাদন আদিকে কৰি 20খন গাঁৱৰ লোকসকলে পাহাৰত উৎপাদিত হোৱা মেটমৰা সামগ্ৰী লৈ জোনবিল মেলাত তেওঁলোকে ঢাপলি মেলিব। আৰু এইবাৰ আমি অন্য এটা পদক্ষেপ লৈছোঁ, সেইটো হৈছে কি আমাৰ ৰাজ পৰিষদ, ঐতিহ্য সাহিত্য ৰাজদৰবাৰ, জোনবিল মেলা সমিতিৰ উদ্যোগত আৰু মাকাংকুচি কান্থিচুৰি শ্ৰমতে এইটো সহযোগ কৰিছে। গতিকে ইয়াত জোনবিল সাংস্কৃতিক এটা উৎসৱ আমি আয়োজন কৰিছোঁ। ইয়াত বিভিন্ন ধৰণৰ আমি এতিয়া সাংস্কৃতিক দলবিলাক লৈ আহিম, উৎসৱ এটা আমি আয়োজন কৰিছোঁ। উৎসৱৰ সময়তে আমি ইতিমধ্যে উল্লেখ কৰি গৈছোঁ, চলচ্চিত্ৰ জগতৰ দুগৰাকী বিশিষ্ট ব্যক্তিৰ নাম থকা আইমী বৰুৱা আৰু ডক্টৰ ববি শৰ্মা বৰুৱাক আমি সম্বৰ্ধনা জনাম। তাৰ লগতে আগৰ কেইবছৰৰ দৰে এই বছৰো নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ ডিমাপুৰ ইতিমধ্যে ডাইৰেক্টৰৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকেও কালচাৰেল অনুষ্ঠান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা সাংস্কৃতিক অনুষ্ঠানবিলাকক দলবিলাক লৈ আহি সাংস্কৃতিক অনুষ্ঠানটো ইয়াত কৰা হ'ব। গতিকে আমি এইবাৰ এনেধৰণে কাৰ্যসূচী লৈছোঁ। গতিকে সকলো ৰাজ্যকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই চেনেহৰ সম্প্ৰীতিৰ মেলাখনত যোগদান কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।